এবাৰ মই আকাশ দলেৰ ওচৰলৈ আহিব বিচাৰিছোঁ যেহেতু কৃষক মুক্তি সংগ্ৰাম মানে কৃষি ক্ষেত্ৰৰ কথাও আহিছে গতিকে ৰাসায়নিক সাৰৰ কথা আছে আৰু সমান্তৰালভাৱে আপোনালোক প্ৰায় সৰ্বসাধাৰণৰ সৈতে জড়িত হৈ থাকে কি ক'ব পাৰি একটো এই অৰ্থনৈতিক সংকট মূল্য বৃদ্ধি কৃষকে উচ্চত দাম পোৱা নাই বজাৰত জুই চাই দাম শাক পাচলি দেখিবলৈ পোৱা গৈছে এনেধৰণৰ এক পৰিস্থিতিৰ মাজতে এইবাৰ এই ৭০ লাখ হিতাধিকাৰীও কিন্তু চিন্তাত পৰা পৰিলক্ষিত হৈছে হয় জগদীশ দা আগতেও আমি আসলে মূল্য বৃদ্ধিক লৈ আমি আপোনাৰ এনকে টিভিত টকশ্বত আহিছোঁ আৰু আজি নিশ্চয় আপোনালোকে খবৰ লাভ কৰিছে যে আপুনি কৈছে ইতিমধ্যে যে সুলভ মূল্যৰ দোকানৰ পৰা এতিয়া মানে দাইল আৰু নিমখ সেইখিনি আৰু জুনৰ ১ তাৰিখৰ পৰা পোৱা নাযাব এইটো এতিয়া ভয়ংকৰ এটা খবৰ আহিছে ইলেকশ্যনৰ সময়ততো আৰু কেইটামান ইয়াত সংযোগ কৰাৰ কথা আছিল অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আপোনাৰ গাখীৰ আৰু আপোনাৰ মিঠাতেল চাহপাত মিঠাতেল গাখীৰ এই তিনিটা তেওঁলোকে নতুনকৈ যদি চৰকাৰলৈ আহিব পাৰে তেনেহ'লে সুলভ মূল্যৰ দোকানত ৰাইজৰ কাৰণে এভেইলেবল কৰি দিয়াৰ প্ৰতিশ্ৰুতি আছিলে তাৰ পাছত যুদ্ধৰ কথাটো ঘপককৈ আহিলে ইলেকশ্যন জিকাৰ পাছত যুদ্ধটো মই আগতেও কৈছোঁ আপোনালোকক আকৌ এবাৰ ক'বই লাগিব মানে ২৬ ফেব্ৰুৱাৰী ২০২৬ত আচলতে ইজৰাইল আমেৰিকাৰ যুদ্ধ আৰম্ভ হৈছে গতিকে সেই ৩ মাহ ধৰি কিন্তু মানে ভাৰতৰ জনগণৰ পৰা আঁতৰাই ৰাখিছিলে এই ক্ৰাইচিছটোৰ কথা যে ইৰাণৰ পৰা তেল আনিব পৰা নাই সেই কথা বতৰাবিলাক আহিছিলে তেতিয়াও চৰ্চালৈ আহিছিলে নিৰ্বাচন সন্মুখত থকাৰ কাৰণে ৰাইজৰ মাজত যি ধৰণে প্ৰচাৰ হ'ব লাগিছিলে বা পলিটিকেল লিডাৰ্ছবিলাকে ইলেকশ্যন সন্মুখত থকাৰ কাৰণে এই ক্ৰাইচিছটোৰ কথা আচলতে ৰাইজক নজনালে আৰু এতিয়া আপোনালোকে নিশ্চয় দেখা পালে যে ৫খন ৰাজ্যৰ নিৰ্বাচনৰ শপত গ্ৰহণৰ পাছতে তেওঁলোকে এই ভয়াৱহ পৰিস্থিতিক লৈ আচলতে ৰাইজক কিছু সাৱধানতা অৱলম্বন কৰিবলৈ মানে এতিয়া কৈছে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমাৰ বিজেপিৰ যিসকল আচলতে নেতৃত্ব আছে তেওঁলোকে সঘনাই সেই কথা বতৰাবিলাক কোৱা শুনিছোঁ আমি তাৰ সমান্তৰালভাৱে আমি বেলেগ কথাও দেখিছোঁ যে বিদেশ ভ্ৰমণ কৰিছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাৰ পাছত বিদেশত ৰিলছ বনোৱা আমি দেখিছোঁ এই ভয়াৱহ চাইক্লনৰ পৰিৱেশটোৱে তেওঁক চাগে ইমান আঘাত কৰিব পৰা নাই সেইকাৰণে এই ৰিলছবিলাক আমি দেখিবলৈ পালোঁ এই কথা বতৰাৰ মাজতে আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে এতিয়া কোৱা হৈছে যে আপোনাৰ ক্ৰুড অইলৰ যি আচলতে খাৰুৱা তেলৰ কেঁচা তেলৰ যি মূল্য বৃদ্ধি হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত তাৰ কাৰণে আচলতে বাকী অত্যাৱশ্যকীয় সামগ্ৰীবিলাকৰ আচলতে দাম বৃদ্ধি হৈছে এই কথাটো যে কৈছে ক্ৰুড অইলৰ দামটো আচলতে এইকেইদিন অলপ কমিছে আজি আপোনালোকে নিশ্চয় জানে আজি আপোনাৰ পাৰ বেৰেল 96 হৈছে আজি অলপ দিনৰ আগত এসপ্তাহৰ আগত আপোনাৰ লগত যেতিয়া আমি ডিছকাছ কৰিছিলোঁ তেতিয়া 105 হৈছিলে পাৰ বেৰেল আপোনাৰ আমেৰিকান ডলাৰ যদি চাই পাৰ বেৰেল 159 লিটাৰত আপোনাৰ $105 পৰ্যন্ত হৈছিলে কিন্তু আজিৰ দিনটোত $96 হৈছে গতিকে কমিছিলে কিন্তু আমাৰ ইয়াত বাঢ়ি গ'ল এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে আজি প্ৰায় 105 টকা পাৰ লিটাৰ পেট্ৰলত কিছুমান ঠাইতো আপোনাৰ প্ৰায় 108 টকা পৰ্যন্ত হৈ গৈছে গতিকে সেই কথা বতৰাবিলাক দেখিছোঁ আৰু কেৱল ইৰাণৰ পৰাই যে ভাৰতে তেল লয় তেনেকুৱা কাহিনী নাই আমাৰ ভাৰতবৰ্ষই প্ৰায় মানে 40খনমান দেশৰ পৰা ইম্পৰ্ট কৰে আমাৰ খাৰুৱা তেল আৰু এই ক্ৰাইচিছটোৰ সময়ত আমাৰলৈ এটা অফাৰ আহিছিলে ৰাছিয়াৰ পৰা যে আপোনাৰ ৰাছিয়াৰ পৰা কম দামত খাৰুৱা তেল ভাৰতে আনিব পাৰিব আৰু সেইটো ৰেষ্ট্ৰিকশ্যন লগাই দিলে ডনাল্ড ট্ৰাম্পে সেইটো কথাটো সকলোৱে জানেই আৰু আপোনালোকে নিশ্চয় এটা কথা জানে যে আজিৰ দিনটোত আচলতে ৰাছিয়ান তেল মানে ৰাছিয়াৰ যিটো খাৰুৱা তেল সেই খাৰুৱা তেলৰ মূল্যটো হৈছে পাৰ বেৰেল আপোনাৰ $60 পৰা $70 বহুত কম আজিৰ দিনটোতো মানে ৰাছিয়াৰ পৰা এতিয়া ভাৰতে যদি অনা হ'লে ৰাছিয়াৰ পৰা যদি তেলটো আনে কিন্তু আপুনি ষ্টেটছ অফ এই যি হৰমুজৰ কথাটো যে কৈছে হৰমুজ প্ৰণালী টাচ কৰিব নালাগে ৰাছিয়াৰ পৰা যদি ইম্পৰ্ট কৰিব লাগে খাৰুৱা তেল তেতিয়াহ'লে বেলেগ আপোনাৰ আটলাণ্টিক মহাসাগৰেদি আহিব সেইটো আপোনাৰ ইৰাণ টাচ নকৰে গতিকে সেই ক্ষেত্ৰত যদি আমি আপোনাৰ ৰাছিয়াৰ পৰা তেলটো এই বিপদৰ সময়ত আনিব পৰা হ'লে যথেষ্ট পৰিমাণে আমি সকাহ পালোহেঁতেন কিন্তু এই ক্ষেত্ৰত আমি দেখিছোঁ যে মোদী চৰকাৰ বিফল হৈছে তেওঁ আচলতে যি ধৰণে বৈদেশিক নীতি অৱলম্বন কৰিব লাগিছিলে বিশ্বগুৰু হিচাপে তেওঁৰ যি ধৰণৰ প্ৰভাৱ সমগ্ৰ বিশ্বত থাকিব লাগিছিলে সেইটো আমি দেখিবলৈ পোৱা নাই কাৰণ ডনাল্ড ট্ৰাম্পৰ ভাবুকিৰ কাৰণে আচলতে ৰাছিয়াৰ পৰা এতিয়া তেল আনিব নোৱাৰো অধিক দামত আপোনাৰ আমেৰিকাৰ পৰা আপোনাৰ তেল আনিব লাগে সেই কথা কৈছে ডনাল্ড ট্ৰাম্পে আৰু আজিৰ দিনটোত আমেৰিকাৰ তেল আটাইতকৈ বেছি দাম $87 পৰা 97 আপোনাৰ আমেৰিকাৰ তেলে আটাইতকৈ দাম আৰু আমি অধিক দাম দি আচলতে আপোনাৰ সেই খাৰুৱা তেল ভাৰতলৈ আনিবলগীয়া হৈছে আমেৰিকাৰ ভয়ত বা ডনাল্ড ট্ৰাম্পৰ ভয়ত আৰু তাৰ কাৰণে আমাৰ সন্মুখত ক্ৰাইচিছটো সদায় বাঢ়ি গৈ আছে আৰু এইটো মুখামুখি কৰিব পৰাকে মুখামুখি হ'ব পৰাকে এতিয়া ভাৰত চৰকাৰ বা আমাৰ ষ্টেট গভৰ্ণমেণ্টখন কিমান আপোনাৰ
তেওঁলোক আসলে ফলপ্ৰসূ হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে আজি আৰু এটা খবৰ আহিছে যে কৃষকে আজিৰ দিনটোত আজি গোলাঘাট মেৰাপানীৰ কৃষকে মেৰাপানীৰ এটা 1 কেজি বিলাহী তেওঁ এটকা দৰত আসলে বিক্ৰী কৰিবলৈ পোৱা নাই এনেকুৱা এটা পৰিস্থিতি গৰু আহিছে ছাগলী খুৱাবলগীয়া পৰিস্থিতি এনেকুৱা এটা অৱস্থা আপোনালোকে নিশ্চয় দেখিছে সেই কৃষকজনে বা তেনেকুৱা বহুত কৃষক অসমত আছে তেওঁলোকে বহুত কষ্ট কৰি আসলে কৃষি আপোনাৰ উৎপাদন কৰে ফসল উৎপাদন কৰে খাদ্য সামগ্ৰী উৎপাদন কৰে কিন্তু তেওঁলোকে আপোনাৰ মিনিমাম সাপোৰ্ট প্ৰাইচ নাপায় সমৰ্থন মূল্য নাপায় আসলে কিমান দামত আজিৰ দিনটোত আসলতে গোটেই বজাৰ ব্যৱস্থাবিলাক যদি চাই আপোনালোকে এতিয়া আপোনাৰ গুৱাহাটীৰ বজাৰ বিলাহীৰ দামটোতো 60 টকা 80 টকা হয় সেই বিলাহী আকৌ এটকাও নাপায় কৃষকে সেই কথাটো চাওক আৰু সেই কৃষকজনে সেই বিলাহী যে আপোনাৰ চিঙিলে তাৰ পাছত ৰাখিবৰ কাৰণে এসপ্তাহ ৰাখিবৰ কাৰণে আপোনাৰ কোল্ড ষ্টৰেজৰ ব্যৱস্থাপনা নাই সেইটো বহুত ডাঙৰ এটা কথা আপোনালোকে জানে যে আমাৰ অসমৰ কৃষকে উৎপাদনমুখী নহয় বুলি বহুতে কয় কিন্তু উৎপাদন কৰা কৃষকৰ কি অৱস্থা আপুনি আজি নিশ্চয় দেখা পাইছে কিন্তু লক্ষ্য কৰিবলগীয়া অৰ্থনীতিৰ লগত আটাইবোৰ জড়িত